ৰাজ্যৰ বিভিন্ন স্থানত ধৰ্মীয় সংঘাতৰ ঘটনাই ভয়াৱহ ৰূপ লোৱাৰ সময়তে কলিয়াবৰত দেখিবলৈ পোৱা গ'ল হিন্দু মুছলমানৰ ঐক্য সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন। কলিয়াবৰৰ লাঙিচুক মৰিয়া গাঁও উন্নয়ন সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত এনেদৰে দেখা গ'ল হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন। অনুষ্ঠানত একেলগে পৰিৱেশিত হ'ল গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৰগীতৰ লগতে আজান পীৰ চাহাবৰ অৱদান জিকিৰ। আনহাতে জিকিৰৰ দলটোকো বাদ্যযন্ত্ৰৰে সহযোগ কৰিলে তিনিগৰাকীকৈ হিন্দু যুৱকে। তবলাত নবীন বৰা, বাঁহীত কেশৱ পাচনি আৰু দুতাৰাম নন্দলাল ৰবিদাসে সহযোগ কৰিলে জিকিৰৰ দলটোক। ইফালে অনুষ্ঠানত একেলগে সমৰ্ধিত হ'ল এগৰাকী হিন্দুৰ লগতে এগৰাকী মুছলমান লোক। আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ অসম প্ৰদেশৰ সভাপতিৰ দায়িত্ব লাভ কৰা কলিয়াবৰৰ জয়ন্তীপুৰ দৰগাহ শ্বৰীফৰ খাদিম শ্বাহ ছফি আলহাজ আব্দুৰ ৰহমান ফকীৰ আৰু সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰা শোণিতপুৰৰ অনিল কুমাৰ মহন্তক একেলগে সম্বৰ্ধনা জনোৱা হয় এই অনুষ্ঠানত। জয়ন্তীপুৰ কলংপাৰ দৰগাহ শ্বৰীফ প্ৰাংগণত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত একেলগে উপস্থিত থাকে হিন্দু আৰু মুছলমান সমাজৰ ভালে সংখ্যক লোক। অনুষ্ঠানত হিন্দু মুছলমানৰ সাংস্কৃতিক সমন্বয়ৰ লগতে উপস্থিতসকলৰ ঐক্য সম্প্ৰীতিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম ডিজিটেল। আজি এই সম্বৰ্ধনা অনুষ্ঠানখন এনেকৈ আগবঢ়োৱাৰ কাৰণে উদ্যোক্তাসকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোক যাতে ভৱিষ্যতে তেনেকুৱা সমাজ সেৱা কামবোৰত জড়িত হৈ থাকে। আৰু এই অনুষ্ঠান ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ কাউন্সিলত উপস্থিত হোৱা হয় অধিবক্তা মুন্নাথ ছাৰ ডাঙৰীয়া, লগতে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ডাঙৰীয়া আৰু অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা সভাপতি সম্পাদক ডাঙৰীয়া আৰু উপস্থিত সাংবাদিক বন্ধুসকল আৰু বয়োজ্যেষ্ঠ নাগৰিকসকল সকলোলৈ মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। সকলোৰে ওচৰত এয়াই আশা থাকিল সকলোৱে এইটো কামত য'তেই মানৱ অধিকাৰ খৰ্ব হয় ত'তেই যাতে আমি মাত মাতি যাব পাৰোঁ। প্ৰত্যেকটো দিশতেই আমাক সহায় সহযোগিতা কৰি যাবৰ কাৰণে প্ৰত্যেকলৈ মোৰ বিনম্ৰ আহ্বান ও অনুৰোধ থাকিল। ধৰি লওক আমি বিভিন্ন দিশত আগবাঢ়ি যাম। আমাক সংবিধানৰ 30খন অধ্যায় আমাক আগবঢ়াইছে আৰু সেইটোৰ মতে য'ত যিদৰে আগবাঢ়ি যাব লাগে, য'তেই মানৱ অধিকাৰ খৰ্ব হয় সেই সম্পৰ্কে আমি আগবাঢ়ি যাম। মই মাননীয় কলিয়াবৰ লাঙিচুক মৰিয়া গাঁও উন্নয়ন সমিতিৰ সেই ব্যক্তিসকলে যিসকলে আমাক এই ইণ্টাৰনেশ্যনেল কাউন্সিল অফ হিউমেন ৰাইটছৰ কাৰণে কাম কৰাৰ কাৰণে তেওঁলোকে আমাক যিখিনি মানে সুবিধা কৰি দিলে আৰু তেওঁলোকে আমাক যেনেকৈ অনুপ্ৰাণিত কৰিলে সেইলৈ আমি গৰ্বিত হৈছোঁ। আৰু আমি তেওঁলোকৰ ওচৰত অংগীকাৰবদ্ধ যে য'তেই মানৱ অধিকাৰ লংঘন হ'ব ত'তেই আমি সজোৰে তাৰ প্ৰতিবাদ কৰিম আৰু আমাৰ ইণ্টাৰনেশ্যনেল কাউন্সিললৈ আমি কথাখিনি লৈ যাম। এতিয়া আমি সমাজত দেখিছোঁ বিশেষকৈ মহিলা আৰু শিশুসকলৰ ওপৰত নানা ধৰণে অত্যাচাৰ চলিছে। এই অত্যাচাৰখিনি আমি কেনেকৈ বন্ধ কৰিব পাৰি আৰু সমাজখন আমি কেনেকৈ নিকা কৰি সুস্থভাৱে জীয়াই থাকিব পাৰোঁ সেইটোৱেই আমাৰ প্ৰধান লক্ষ্য হ'ব। দ্বিতীয়তে এই যিটো মানৱ অধিকাৰৰ যিখিনি আমাৰ অধিকাৰ এইখিনি আমাৰ জন্মগত অধিকাৰ। কোনো সংগঠন, কোনো নেতা, ৰজা মহাৰাজ কাৰো পৰা আমাৰ পাবলগীয়া নাই। গতিকে এইখিনি সুৰক্ষিত কৰিবৰ কাৰণে আপোনালোক আহি আমাক যেনেকৈ অনুপ্ৰাণিত কৰিছে এই কামখিনি কৰাৰ সময়তো আমি যাতে আপোনালোকক পাই কামখিনি আগবাঢ়ি যাব পাৰোঁ ইয়াৰে মোৰ ক'বলগীয়া। আৰু মোৰ যদি কিবা ইয়াত কোৱাৰ ভুল হৈছে আপোনালোকে